গ'ল নেকি আমি এতিয়া পলকবাৰীত যাবলৈ ওলাইছোঁ যিহেতু আমাৰ মোৰ হাজবেণ্ডৰ মামা ককা ঢুকাইছে আজি 6-7 দিন হ'ল মই যাব পৰা নাছিলোঁ সেয়েহে আজি যাওঁ বোলো এটা খবৰ লৈ আহোঁ তাকে যাওঁ বুলি ওলাইছোঁ যদি পাৰোঁ মামা ককাৰ ঘৰখন অলপমান দেখাই দিম আৰু মানুহবোৰকো অলপ যদি পাৰোঁ দেখাই দিম আৰু আদাৰৱাইজ যদি নোৱাৰোঁ তেনেহ'লে আৰু নেদেখাওঁ গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আজি হৈছে ছানডে আৰু এতিয়া বাজিছে 12:45 মই ভাবিলোঁ যে ভিডিঅ' এটাকে ষ্টাৰ্ট কৰোঁ তো সেইকাৰণে ফোনটো হাতত তুলি ল'লোঁ ভাবিলোঁ এনেই ডেইলি ব্লগ এটা দিওঁ মই কি কৰোঁ কি নকৰোঁ তাকে দিওঁ বুলি ভাবিছোঁ তো সেইকাৰণে ভিডিঅ'টো বনাম বুলি আৰম্ভ কৰোঁ তেনেহ'লে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈকে আশা কৰোঁ আপোনালোকক সকলোৰে ভাল আপোনালোকে ব্ৰেকফাষ্ট কৰিলে নে নাই এতিয়াতো দেৰি হ'ল মোৰ শুই উঠোঁতে আপোনালোকে চাগে ব্ৰেকফাষ্ট কৰি লাঞ্চ বনাই আছে হয়নে ইভিনিং 4টামান বাজিলে এতিয়া ভাবিছোঁ অকণমান ওলাই যাম যিহেতু আজি আমাৰ ফাষ্ট আছে একো নাখাওঁ সেইবাবে এটা ঠাইত যাবলগীয়া আছে কম আপোনালোকক অলপ দেৰি হ'লেও কম এতিয়া নকওঁ ক'ত যাম কি কৰিম তো ৰ'ব দেখাই আছোঁ গাইজ এতিয়া আমি গৈ আছোঁ পলকবাৰীলৈকে বিশেষ কামৰ কাৰণে আমি যাবলৈ ওলাইছোঁ আপোনালোকক দেখাই থাকিম যাবা এয়া আমি আহি পালোঁ মিৰ্জা পলকবাৰী ভিতৰৰ পিনে সোমাম আৰু পলকবাৰী আহি পাওঁতে আন্ধাৰে হৈ গ'ল যিহেতু আমাৰ ওলাওঁতেও দেৰি হৈ গ'ল ন কি কৰিব আৰু উপায়তো নাই ল'ৰা ছোৱালী থকা ঘৰ দেৰি হ'বই অলপ আমি গৈ আছোঁ ভিতৰৰ পিনে চাইছে কথাই পাতি আছিলোঁ মামী মামা আমি এয়া চাওকচোন কথাৰ মজবলত বিজি ইজনী আইতা বেছি দুখতে বহি আছে গুড মৰ্ণিং গাইজ আজি হৈছে নেক্সট ডে আৰু এতিয়া বাজিছে 9:30 হৈছে মৰ্ণিং টাইম আৰু মই কিবা অলপমান খাই লওঁ আজি ভাতকে খাওঁ অলপমান খাই বৈ ওলাই যাওঁ অলপমান ঠিক আছে আকৌ পাছত লগ পাই আছোঁ এতিয়া একচুৱেলি মোৰ সময় নাই ঘৰ আহি পালোঁ চাওকচোন পোৱালীক এনেদৰে পুতলা লৈনো শুই থাকে কোনোবাই দেখিয়ে হাঁহি উঠিছে সেইকাৰণে ভাবিলোঁ অলপমান দেখাই দিওঁ আপোনালোককো ইজনীক লৈয়ে শুই থাকিলেহি চাওকচোন তাইক এই টিকলো ভালকৈ খোৱা ৰ'ব মই তাক অলপ ঠিক কৰি দিওঁ বৰ বেয়াকৈ শুই আছে আপোনালোকে এতিয়া কি কৰি আছে বাৰু এতিয়াতো কমে জাষ্ট ঘৰ আহি পালোঁহি পোৱালীক দেখিলেই নে কেনেকৈ শুই আছিল পুতলাজনীৰ লগত বেচেৰা মৰমো লাগি গৈছিল পুতলাজনীকো দেখা পাই ফোন এটা আহিল হাজবেণ্ডে এটা পাৰ্চেল দি পঠাইছে এইটো এতিয়া বাৰু নেদেখাওঁ মই এটা ভিডিঅ' বনাম এক্সট্ৰাকৈ তেতিয়া দেখাম বাৰু দেই ভাবিলোঁ আপোনালোকৰ লগত অলপমান কথা পাতি লওঁ যিহেতু কথা পতা নহয় তেনেকৈ ন সেয়াই আৰু ভাবিলোঁ আপোনালোকৰ লগত অলপমান কথা চথা পাতি লওঁ যিহেতু যেতিয়া মানুহৰ মন চন বেয়া লাগি থাকে অলপমান মানুহৰ লগত কথা পাতিলে মনটো হালকা হয় আৰু মই সেনেকৈ এতিয়া মোৰ কোনো নাই আৰু পোৱালিটোৰ লগত আৰু কিনো কথা পাতিব আৰু মাহঁত আছে মাহঁতৰ লগতো আৰু ভাল নালাগে ন চব কথাটো ভাবিলোঁ মই কেমেৰাটোকে অন কৰিলোঁ আপোনালোকৰ ওচৰতে দুই এটা কথা পাতি লওঁ আৰু যিহেতু মোৰ কেমেৰাৰ ওচৰত মই বহুত কথা পাতিব পাৰোঁ আৰু মানুহ থাকিলে মই ইমান এটা কথা পতা মোৰ নহয় দেই বাৰু তো এয়া আছে আৰু কিছুমান পৃথিৱীত মানুহ সঁচাকৈ আৰু দেই সঁচাকৈ কিবা মানসিকেই প্ৰব্লেম নে কি প্ৰব্লেম এইটো সিহঁতিয়ে জানে আৰু এইটো অলপ কথাত যে ইমান বেয়া পায় একচুৱেলি ভাবিব গ'লে সেইবিলাক একো কথাই নহয় হয়নে নহয় ভাবকচোন আপোনালোকে কওক
কিছুমান একেবাৰে সৰু সৰু কথা তাতে লৈ ইমান মানে মানুহবিলাক ছিৰিয়াছ হৈ যায়। একচুৱেলি ছিৰিয়াছ হ'ব লগা কথা নেকি? মানুহ যিটো কথা ছিৰিয়াছ হ'ব লাগে সেইটো কথা ছিৰিয়াছ হোৱা ন ভাই। যিটো কথা ছিৰিয়াছে হ'ব নালাগে সেইটো কথাটো ছিৰিয়াছ হয়তো লাভ নাই, হয়নে নহয় কওকচোন? তো সেনেকুৱাই কথা আৰু মানে সঁচাকৈ দেই, এইবোৰ ভাবি ভাবি মোৰ নিজৰ মাথাটোৱে গৰম হৈছে। সেইকাৰণে ভাবিলোঁ বাদ দিয়া আৰু, পৃথিৱীখন যদি তেনেকুৱাই, মানুহবোৰ যদি তেনেকুৱাই, সিহঁতি থাকক সিহঁতৰ জেগাত। মই এটা কথাই ভাবোঁ যে কোনোবা মানুহে যদি আপোনাক অলপমান মানে বেয়া পায় বা অলপমান কিবা মানে হেৰি কৰি থাকে আৰু দেই, অলপমান মানে ছেপাৰেটকৈ থাকিব বিচাৰে, তেনেহ'লে মানে এনেকুৱা মানে সেইবোৰ মই ভাবোঁ যে মানুহৰ মানসিক বেমাৰ বা মনৰ বেমাৰ দেই। তাহাঁতক অলপমান মৰম লাগে চাগে দেই। তো মই সেইটো মানে শুনিছিলোঁ যে এনেকুৱা কৰিলে মানে সেইবোৰ মানুহক বেছিকৈ আমি মৰম কৰিব লাগে, বেছিকৈ আমি কেয়াৰ কৰিব লাগে, তেতিয়া মানে কি হয় সিহঁতৰ সেই বেমাৰবিলাক অলপ কমি যায়। তো সঁচাকৈ ক'ব গ'লে এক হিচাপত বেয়াও লাগে, এক হিচাপত দুখো লাগে যে কিয় মানে এনেকুৱা সিহঁতে ন। সেয়াই আৰু সেইবোৰ কথা বাদ দিছোঁ। আপোনালোকৰ লগত যিহেতু কথা পাতি ল'লোঁ, এতিয়া মোৰ মনটো একদম শান্তি লাগি গ'ল আৰু। তো এতিয়া আপোনালোকে চাহ কফি কিবা খালেনে নাই? মই অলপ আগতে কিবা এটা খাই ল'লোঁ। চাওঁ এতিয়া যদি মন যায় একাপ চাহ নহ'লে একাপ কফি বনাই হ'লেও খাম। আজিকালি মোৰ কিবা এটা হেবিট হৈছে, মোৰ ভাল লাগে কফি কাপ খালে মানে অলপমান মাথাটো ভাল লাগি থাকে আৰু, নহ'লে যে মোৰ একদম ভাল নালাগা হৈছে আৰু। দিয়ক তেনেহ'লে পাছত কথা পাতিম আকৌ। এইফালে 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 এইটো মোৰ চুলি কেইডাল কি কৰিলা তুমি? কি কৰি দিলা ইটো? তুমি হামুদি উঠিলা ন? উঠিলা? চুমু এটা দিয়া মোক, চুমু এটা। এনেকৈ চুমু দিছা? কামুৰি নিদিবা, কামুৰি নিদিবা। চুমু দিয়া, চুমু দিয়া, চুমু দিয়া, দিয়া 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 দিয়া। কামুৰি নহয়, চুমু এটা দিয়া, চুমু দিয়া। যা কুকুক দি নো কামুৰি নিদিবা। এনেকুৱা কাৰ কাৰ অৱস্থা হয় বাৰু পোৱালিৰ লগত দৌৰি দৌৰি ভাত খাব লাগে? চাওকচোন, তাৰ পিছে পিছে মই দৌৰি আছোঁ। উৰুলি দিয়া উৰুলি দিয়া উৰুলি দিয়া উৰুলি দিয়া উৰুলি দিয়া 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 কেমেৰা পৰা চাই দিয়া দিয়া উৰুলি দিয়া। চাওঁ আমাৰ কইনাজনী, চাওঁ চাওঁ চাওঁ। চাওকচোন ৱেডাৰটো ইমান যে ধুনীয়া লাগিছে। ইভিনিং মানে এতিয়া ধৰক 6:30মান বাজিছে। ভাগৰে লাগিল পাই উঠি আহোঁতে এইখিনি। অলপমান এক্সাৰচাইজ কৰি আছোঁ ইভিনিং টাইমত, অলপমান ভাল লাগে টেৰেছৰ ওপৰত আহি। চাওকচোন ইমান যে ধুনীয়া লাগিছে, বহুত বেছি ধুনীয়া লাগিছে। অলপ ভিউটো দেখাই দিওঁ, চিনেমেটিক। এই সন্ধিয়াৰ সময়খিনি বহুত বেছিয়ে ভাল লাগে, আৰু যিহেতু এইকেইদিন মানে অলপমান ফেষ্টিভেলৰ বতৰ ন, তো বেছিয়ে ভাল লাগে আৰু সেইকাৰণে। আৰু আগষ্টৰ মাহৰ পৰাতো ফেষ্টিভেলবিলাক ষ্টাৰ্ট হৈয়ে যায়। এতিয়া লাহেকৈ জুলন পূজা চাগে শেষ হ'ল, তাৰপিছত আপোনাৰ ৰক্ষাবন্ধনো শেষ হ'ল, আৰু এতিয়া আহি আছে আপোনাৰ জন্মাষ্টমী, তাৰপিছত এনেকৈ আৰু দুৰ্গা পূজাও কাষ চাপিব লাহেকৈ। তো ভালেই লাগে আৰু এইকেইটা দিন। ভিউটো দেখাই দিওঁ। যদি কেতিয়াবা গাটো ধৰক কিবা এনাৰ্জি নাপায়, তেনেহ'লে কি কৰিব, এনেকৈ ইভিনিং টাইমত আৰু চাদৰ ওপৰলৈকে আহি যাব, আৰু এনেকুৱা ধুনীয়া পৰিৱেশত আৰু এটা দীঘলকৈ ব্ৰেথ ল'ব আৰু এৰি দিব। চাব আপোনালোকৰ গাত একদম বেলেগকৈ এনাৰ্জি আহি গৈছে। মইতো প্ৰায় কৰোঁ মই তেনেকুৱা। তো আপোনালোকেও কৰিব, চেষ্টা কৰিব। যদি এনেকুৱা কেতিয়াবা পূৰা খঙত থাকে বা ল' ফিল কৰে, তেনেকুৱা হ'লে একদম অকলে চাদৰ ওপৰত ধুনীয়াকৈ অলপমান ষ্টাইল কৰি উঠি আহিব। তাৰপাছত চাব আৰু বহুত বেছি ভাল লাগি যাব।
এতিয়া চাহ দিওঁ সকলোকে, ময়ো খাওঁ, লগ পাই আছোঁ। এয়া চাহৰ মজা লৈ আছোঁ বিস্কুটৰ লগত। কোনে কোনে এনেকৈ বিস্কুট আৰু চাহ খাই ভাল পায়। আবেলি সময়খিনি বিস্কুট আৰু চাহকাপ খাই বহুত বেছি ভাল লাগে। চাহ তাহ বনালোঁ, মাহঁতকো দিলোঁ। খালি পাপা বাকী আছে আৰু পাপাকো গাখীৰ বনাই দি থৈ আহিলোঁ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব দেই। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰত। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, হেপ্পী থাকক, পজিটিভ থাকক। তেনেহ'লে আজিলৈ বাই।